নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞানপোহৰলৈ। সো বন্ধু বান্ধৱীসকল আজি পুনৰ বহুদিনৰ মূৰত আপোনালোকৰ বাবে এটা নতুনকৈ চৰকাৰী চাকৰিৰ ফালৰ পৰা যি এটা আপডেট আছে সেই আপডেট আপোনালোকৰ বাবে লৈ আনিছোঁ। আপোনালোকৰ বাবে পুনৰ নতুনকৈ চৰকাৰী চাকৰি পদ মুকলি হৈছে, যি আমাৰ এটা নতুন চাকৰি পদ হয়। এই পদখিনিৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে আৰু কোনো ধৰণৰ আপোনালোকে আবেদন কৰোঁতে আপোনালোকে আবেদন ফিজ দিব নালাগে। আপোনালোকৰ এটা মেৰিট লিষ্টৰ যোগেদি আপোনালোকৰ সিলেকশ্যন হ'ব। গতিকে আপোনালোকৰ বয়সটো যদি 50 বছৰৰ ভিতৰত আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে কিমান কি পদ মুকলি হৈছে, লগতে শিক্ষাগত অৰ্হতা কিমান লাগিব আপোনাৰ সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো পলম নকৰি বলক আজি ইয়াৰ আপডেটকেইটাৰ ফালে আমি আগবাঢ়োঁ। সো বন্ধু বান্ধৱীসকল নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা আপোনালোকৰ বাবে এখন নটিফিকেশ্যন মুকলি কৰিছে, যিখন নটিফিকেশ্যন আমাৰ 15 জুলাই তাৰিখে মুকলি হৈছিলে। আৰু ইয়াতে তেওঁলোকে এটা জব আপডেটৰ বাবে এটা এডভাৰ্টাইজমেণ্ট মুকলি কৰি দিছে। ইয়াতে আপোনালোকে চাব পাৰিব নটিফিকেশ্যন আমি সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম। ইয়াতে যিটো পোষ্ট মুকলি হৈছে সেই পোষ্টটোৰ নাম হৈছে ANM পোষ্ট। গতিকে এই ANM পোষ্টৰ কাৰণে আপুনি যদি ইলিজিবল হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। টোটেল আপোনালোকৰ পোষ্ট 1138টা মুকলি হৈছে, যাৰ আপোনালোকৰ পাৰ মান্থ দৰমহা থাকিব 18,000 টকাকৈ। ইয়াৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰে নিশ্চয় সকলোৱে জানে যে যিটো কোৱালিফিকেশ্যন হ'ব লাগিব সেইটো আছাম নাৰ্ছেছ বা মিডৱেভছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলৰ ফালৰ পৰা আপোনালোকে ANM নাৰ্ছিং কোৰ্চ পাছ কৰা হ'ব লাগিব। তেতিয়া আপোনালোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব। আৰু কোনে আবেদন কৰিব সকলো নিশ্চয় গম পাইছে আপোনালোকে, যিহেতু পোষ্টটোৰ নাম শুনি পিনে। আৰু যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকৰ 16 জুলাই তাৰিখৰ পৰা আপোনালোকৰ আবেদন চলি আছে। 31 জুলাই তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। কোনো ধৰণৰ আপোনালোকৰ পৰীক্ষা নহয়, মই কৈছোঁ ভালকৈ চাব কি আপোনালোকৰ কেতিয়া ইলিজিবিলিটি কেতিয়া লাগিব। আপোনালোকৰ সময় মাত্ৰ 15 দিন সময় দিছে। 15 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰি লওক যিসকলৰ কোৱালিফিকেশ্যনটো আছে। বয়সৰ সময়সীমা আপোনালোকে চাব, ইয়াতে মিনিমাম বয়সটো কোনো ধৰণৰ উল্লেখ কৰা নাই, কাৰণ আপোনাৰ যিহেতু কোৱালিফিকেশ্যন চাই আপোনালোকে গম পাবই যে আপোনালোক কিমান হেৰিত আপোনালোকে এইটো কোৱালিফিকেশ্যন শেষ হয়। যিটো আমাৰ মেক্সিমাম বয়স দিয়া আছে অপেন কেটেগৰীৰ কাৰণে 40 years মেক্সিমাম, OBCৰ কাৰণে 43 years, SC STP আৰু STSৰ কাৰণে 45 আৰু PWৰ কাৰণে দিয়া আছে 50। টোটেল 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু কেটেগৰী ৱাইজ যদি আমি এই ANM পোষ্টটো চাবলৈ যাওঁ তেন্তে URত আছে 779টা পোষ্ট, OBC MBCত 0, STPত আছে 6টা পোষ্ট, STHত আছে 116টা পোষ্ট, SCত আছে 81টা পোষ্ট আৰু T টাইপছত আছে 156টা পোষ্ট আছে। গতিকে টোটেল 1138টা পোষ্ট মুকলি হৈছে। আৰু কেটেগৰী ৱাইজ আপোনালোকৰ পোষ্টবিলাক এনেকৈ ভাগ কৰি থোৱা আছে। আপুনি কোনটো কেটেগৰী হয় আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকে পোষ্টটো ভালদৰে চাই ল'ব। ডিষ্ট্ৰিক্টবিলাক আপোনালোকৰ দিয়া আছে জোন ৱাইজ। বৰাক ভেলীত দিয়া আছে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ। চেণ্ট্ৰেল আছামত দিয়া আছে মৰিগাঁও, নগাঁও, হোজাই। লোৱাৰ আছামত দিয়া আছে বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, কোকৰাঝাৰ, চাউথ চালমাৰা, তামুলপুৰ। নৰ্থ আছামত দিয়া আছে বিশ্বনাথ, দৰং, শোণিতপুৰ, ওদালগুৰি। আপাৰ আছামত দিয়া আছে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া। হয়তো গোটেইখন ডিষ্ট্ৰিক্টৰ নাম থাকিব লাগে, হয়তো টোটেল আপোনালোকে চাব আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা হয় আপোনালোকে আমাক কমেণ্ট জনাব। আপোনালোকে জোন ৱাইজ এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যে আপোনালোকে পোষ্টিংটো জোন ৱাইজ পাব। আপুনি কোনটো জোনৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াতে এপ্লিকেশ্যন ফিজটো কোনো ধৰণৰ উল্লেখ কৰা নাই। ন' ফি ইজ ৰিকুৱাৰ্ড টু বি দ্য পেইড। আপুনি কোনো ধৰণৰ ফিজ দিব নালাগে। তাৰপিছত চিলেকশ্যন প্ৰচেছ চাব। চিলেকশ্যন প্ৰচেছটো ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট হয় nhm.assam.gov.in, তাতে আপোনালোকে এখন শ্বৰ্ট লিষ্ট পাব। যেতিয়া এপ্লাই কৰাৰ পাছত শ্বৰ্ট লিষ্ট পাব। শ্বৰ্ট লিষ্টখনত যদি আপোনালোকৰ নামটো আহে তেতিয়া আপোনালোকক ইণ্টাৰভিউ বা যিটো ইয়াৰ চিলেকশ্যন টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, ভাইভা যিটো হ'ব, তাৰ কাৰণে আপোনালোকে এখন কল লেটাৰ দিব। যেতিয়া আপোনালোকৰ শ্বৰ্ট লিষ্টত নামটো আহিব আপোনালোকে পোনপ্ৰথমে এই কোনো ধৰণৰ এক্সাম দিব নালাগে। আপোনাৰ নামটো আহিলে মানে আপোনালোকে ভাইভাৰ কাৰণে যাব লাগিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান চিটিজেন বা আমাৰ অসমৰ এজন চিটিজেন হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে যিবিলাক ডকুমেণ্ট লাগিব সেইবিলাক ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকৰ এজ প্ৰুফ হ'ব লাগিব, আপোনালোকৰ মেট্ৰিকৰ এডমিট বা আপোনালোকৰ যি গভাৰ্ণমেণ্ট ID আছে তাৰ জৰিয়তে আবেদন হ'ব লাগিব। লগতে আপোনালোকৰ টোটেল পোষ্ট 1138টা। কোনসকল আবেদন কৰিবলৈ নিশ্চয় গম পাইছে। কোৱালিফিকেশ্যনটো ইয়াত চাই লওক। আপোনালোকে আছাম নাৰ্ছেছ বা মিডৱেভছ এনেদৰে হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। বয়সটো 50 yearsলৈকে আছে PW কেণ্ডিডেট, বাকীসকলৰ 43 আছে 40। গতিকে যিসকল ইয়াৰ কাৰণে ইলিজিবল আৰু ইণ্টাৰেষ্ট হয় তেওঁলোকে আবেদন কৰিব পাৰিব। আপুনি যদি এই পোষ্টটোৰ কাৰণে ইলিজিবল হয় আপোনাৰ লগৰ
কোনোবা ইলিজিবল হয় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পষ্টৰ কাৰণে আবেদন কৰিব পাৰে আৰু অনাগত দিনবিলাকত অসম চৰকাৰে যিহেতু মুকলি কৰিব আছাম পুলিচ আৰু গ্ৰেড 3 গ্ৰেড 4 3.0 সকলোবিলাক আপডেট পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আজি ভিডিঅ'টো লাইক কৰিবলৈ আশা ৰাখিছোঁ লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'জন পাৰে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখি ভিডিঅ'টো মানে সামৰি মাৰিছোঁ ধন্যবাদ জয় অসম